আমি যেটো এতে উদ্দেশ্য আৰু লক্ষ্য লৈছো নিজৰ আৰ্থিক দিশত আমি সবল হৈ চলিবলৈ আৰু নিজকে আমি নিজৰ ভৰিত থিয় হৈ আমি এটি সৰু মিনি টাইফুড আমি পালো আইৰ ফালৰ পৰা সেইটো যোগেদি আমি আৰ্থিক স্থিতি আমাৰ ঘৰুৱা পৰিৱেশত চলিবলৈ আমি আগুৱাই যাব ইচ্ছা কৰিছো আৰু আমাৰ যিখিনি ইয়াতে আমাৰ খাদ্যখিনি যিখিনি আমাৰ ফুড প্ৰসেসিঙৰ যিখিনি বনোৱা হৈছে সেইখিনি সকলোকে আমি এই সময়ত দেখাবলৈ পাই নিশ্চয় সুখী হৈছো আৰু লগতে আমি আশা কৰো যে আজি এই বাৰ্তালাপৰ যোগেদি যাতে আমাৰ যিখিনি আমাৰ ছাৰ বাইদেউসকল আছে আৰু লগতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি তেওঁকো আশা কৰিছো যাতে আমাক আগুৱাই লৈ যাওক আৰু বিশেষকৈ মই এই সময়ত ক'বলৈ খুবেই ইচ্ছুক আৰু সুখী হৈছো যে আমাৰ যিটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ ডিপুটি চিফ ছাৰ শ্ৰী ৰিহন দৈমাৰী ছাৰ তেওঁ আমাক এই ফুড প্ৰসেসিংটো চলাই নিয়াত আমাক যথেষ্ট সাহস দিছে সহায় কৰিছে সহায় হিচাপে তেওঁ আমাক বৰ্তমান 1 লাখ টকাৰ তেওঁ আমাক অনুদান ধন হিচাপে তেওঁ আমাক আগবঢ়াইছে আৰু লগতে এই 1 লাখ টকাৰে আমি আজি এই ফুড প্ৰসেসিঙৰ যিমানখিনি আমাক মেটেৰিয়েল লাগে আমি গোটেইখিনি আমি কিনিবলৈ সক্ষম হৈছো আমাৰ মহিলাসকলে বহুত আগ্ৰহ অনুভৱ কৰিছে বহুত খুবেই ফূৰ্তি লাগিছে তেওঁলোকৰ বহুত ফূৰ্তি পাইছে যিহেতু আমি গাঁৱৰ অঞ্চলৰ পিছ পৰি থকা মহিলাখিনিয়ে আমি মানে সদায় কামৰ চিন্তাত থাকো ঘৰখন যেহেতু আমাৰ মহিলাখিনিয়ে চলাব লাগে তো ইনকামৰ পথ আমি বিচাৰি থাকো গতিকে এই সময়ত আমাৰ সন্মানীয় ৰিহন দৈমাৰী ছাৰৰ লগত আমি কথা পাতিলো আমাৰ এই ফুড প্ৰসেসিংটো আমি আগুৱাই নিয়াৰ বিষয়ে আমি আৰ্থিক দিক অসুবিধা হোৱাত সহায় নোপোৱাত আমি তেওঁৰ পৰা যথেষ্ট আমি সহায় পাইছো আৰু আগন্তুক আহি থকা দিনত আমি সন্মানীয় আমাৰ ডিপুটি চিফ ছাৰ আমি অনুৰোধ কৰিম আজি এই বাৰ্তাৰ যোগেদি যাতে আমাৰ এই ফুড প্ৰসেসিংটো আমাৰ মহিলাসকলক যাতে তেওঁ মাজে সময় আহে আৰু আহিছে আৰু আগলৈকে যাতে তেওঁ চাই যাব এইটো লোকেশনটো এতিয়া বৰ্তমান আমাৰ আমি আম্বাগাঁও ভিচিডিসি আৰু তামুলবাৰী ভিচিডিসি বুলি কয় আমাৰ ইয়াতে সেইখিনি আমি বহুতখিনি ঠাই বিচাৰিলো কিন্তু কোনো তেনেকৈ আমি বহল ভিত্তিত ঠাই পাব নোৱাৰিলো সকলোৰে মানে অসুবিধা এনেকুৱা জাগাৰ কাৰণে আমি প্ৰবলেম দেখিলো যেহেতু আমাৰ আগধন নাই মাটি বাৰী কিনি ল'ব কাৰণে বা ভাড়া ৰুম ল'ব কাৰণে আমাৰ তেনেকুৱা জমা ধন নাই আৰু আমাৰ মহিলাখিনিৰ পৰা আমি কি পইচা কালেকচন কৰিব নোৱাৰো যেটো সকলো আমি ঘৰুৱা মহিলা হয় একে গাঁৱলীয়া মহিলা হয় হিতু কাৰণে মোৰ এই ঘৰখিনিত মই এডুখৰ ঠাই 10 বছৰৰ কাৰণে মই দলিন এগ্ৰিমেন্ট কৰি আমাৰ প্ৰধানমন্ত্ৰী যেটো বন্ধন কেন্দ্ৰ আমাৰ মহিলাসকলৰ যেটো একটা ক্লাষ্টাৰ বনোৱা হল এই ক্লাষ্টাৰৰ নামত মই 10 বছৰৰ কাৰণে এটো দান দিয়া হৈছে উত্তৰ ৰাওনাগড় হয় আৰু মোৰ নামটো শ্ৰী পিংকি দেউৰী এদিকে এইখিনি মই ইয়াতে আমি চলাই আছো আৰু বন্ধন কেন্দ্ৰটো আমাৰ গঠন হোৱা মোটামুটি 5 বছৰে হল বহুতখিনি আমি জায়গা বিচাৰিলো আমি পোৱা নাই আৰু তেনেকৈ আমি মাটি কিনি ল'ব পা আমি ভাড়া কাৰণে আমাৰ সক্ষম নহয় গতিকে আমি যেহেতু আমি আগুৱাবৰ কাৰণে আমি সকলোৱে একমন হৈ আমি ওলাই আহিছো আমি এই সৰু এটি বাণিজ্যৰে যাতে আমি আগবাঢ়ি যাব পাৰো হয় এটো মই কেইবাটাও দোকানত মই অলৰেডি আমাৰ যেটো 6 দিন হল আজিৰ লগত এটো আমাৰ যিখিনি বিস্কুটখিনি আমাৰ বনাই আছে বিভিন্ন ডিজাইনৰ বিস্কুট বনোৱা হৈছে সেই বিস্কুটখিনি আমি উদালগুৰি সাধনা দোকানতো আমি টেষ্টিংৰ কাৰণে দিয়া হল তেও খুজিছে আমাক বহুত ভাল হৈছে যেতিয়াই জিনকা ধৰণৰ যি বিস্কুট লাগে আমাক খুজিলেই পাব আমি অৰ্ডাৰ ল'ব কাৰণে বহুত হাবিয়াস কৰি আছো আৰু যেই মুহূৰ্ততে আমাৰ যেহেতু 300 জন মহিলা আছে আমি 300 জন মহিলা যেহেতু এই সংস্থাপনটো আমি আগুৱাই নিব বিচাৰিছো ইয়াৰ লগতে আমি নিজে সবল হ'ব বিচাৰিছো আৰ্থিক উন্নতি আমি সবলীকৰণ হ'ব বিচাৰিছো গতিকে আমি সকলোৱে এই কামত আমি লাগি থাকিম আৰু যেতিয়াই যাক যেনেকুৱা বস্তু লাগে বা বিস্কুট লাগে আমি দিব কাৰণে ৰেডি আছো